এই মুহূৰ্তত বজাৰত জুই লাগিছে আৰু অসম চৰকাৰ হৈ আছে আৰু এজনেতো আসল মূল্য বৃদ্ধি কৰাৰ পাছত তেওঁটো ইলেকশ্যনৰ সময়ত পইচাটো উঠাই দিলে ফাঁসি বজাৰ ব্যৱসায়ৰ পৰা পইচা ললে তাৰ পাছত আমাৰ ৰাইজকটো ভোট কিনিবৰ কাৰণে সেই পইচালৈ ব্যৱহাৰ কৰিলে তাৰ পাছত তেওঁ অসম এৰি পলাল আজি মুখ্যমন্ত্ৰী নাই অসমত আজি তেওঁ আসলতে ভোট বিচাৰি এটা বেলেগ ৰাজ্যত আছে আজি বিহাৰ কৰবাত পশ্চিম বংগ কৰবাত তেওঁ ঘূৰি ফুৰিছে আৰু আনফালেদি আপোনালোকে দেখিছে যে অসমত সাধাৰণ ৰাইজে এতিয়া মূল্য বৃদ্ধিৰ মানে যি ৰামটাঙন হৈছে সাধাৰণ জনতাৰ ওপৰত মূল্য বৃদ্ধিয়ে যেনে ধৰণে এতিয়া অৱস্থা কৰি দিছে এই মুহূৰ্তত সাধাৰণ ৰাইজে কোনো কাৰণতে আসলে চলিব পৰা নাই আপোনালোকে নিশ্চয় দেখিছে নিৰ্বাচন যাবলৈহে পালে তাৰ পাছত হুৰাহুৰে দৈনিক আসলতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে আজিৰ দিনটোত আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে 20 টকীয়া আলু আজি 30 টকা হৈ গ'ল আজি আপোনাৰ পিয়াজৰ দাম 20 টকাৰ পৰা 40 টকা হৈ গ'ল আজি ডাইলৰ দাম আপোনাৰ 100 টকাৰ পৰা 140 টকা পৰ্যন্ত হৈ গৈছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰতে সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে ইয়াৰ মূল কথাটো হৈছে যে ইলেকশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা পিজুল হাজৰিকা হেতি ফাঁসি বজাৰ আমাৰ যিবিলাক আসলতে ব্যৱসায় সেই ব্যৱসায়ৰ পৰা তেওঁলোকে মোটা অংকৰ ধন সংগ্ৰহ কৰিলে তাৰ ফলস্বৰূপে আজি মূল্য বৃদ্ধি হোৱাৰ পাছতো আসলতে অসম চৰকাৰ নাইবা যোগান বিভাগ তেওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা কৰা নাই তেওঁলোকে ব্যৱস্থা ল'বও নোৱাৰে ইতিমধ্যে তেওঁলোকে ব্যৱসায়ৰ পৰা পইচা লৈ ল'লে তাৰ কাৰণে আমি ভুগিব লাগিব মানে এতিয়া অসমৰ সাধাৰণ ৰাইজে ভুগিব লাগিব আপোনালোকে পইচাবিলাক যে লৈ ইলেকশ্যন যে খেলিলে তাৰ পাছত এতিয়া আমি মূল্য বৃদ্ধিৰ ৰামটাঙনটো মানে আমাৰ ওপৰতে পেলাইছে আপোনালোকে আৰু এজনে অসম এৰি ইতিমধ্যে পলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত অসমত নাই তেওঁ অসমৰ ইলেকশ্যন শেষ হোৱাৰ পাছতে ইয়াৰ পৰা পলালে এতিয়া যে গালি খাব ৰাইজেটো গম পাই গ'ল যে ইলেকশ্যনৰ সময়ত এই ব্যৱসায়বিলাকৰ পৰা বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই মোটা অংকৰ ধন সংগ্ৰহ কৰিলে আৰু তেনেকৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে আৰু এটা মূল্য বৃদ্ধিৰ বুজাটো আমি পাইছোঁ এতিয়া সাধাৰণ ৰাইজ এতিয়া চলিব নোৱাৰে এতিয়া আপোনালোকে নিশ্চয় দেখিছে দৈনিক আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে এতিয়া ঔষধৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি হৈছে এতিয়া ট্ৰিটমেণ্ট কৰিব নোৱাৰে যোৱাকালি আমাৰ সম্পৰ্কীয় এগৰাকী মহিলা সাধাৰণ বেমাৰ তেওঁ 9টামান টেষ্ট কৰিবলগীয়া হৈছে আৰু গোটেইবিলাক আসলে তেওঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰা মেডিকেল কলেজত কোনো ঔষধৰ যোগান নধৰে তেওঁলোকক মানে প্ৰেছক্ৰিপশ্যনত লিখি দিয়া গোটেই ঔষধবিলাক বাহিৰৰ মেডিকেলৰ পৰা কিনিবলগীয়া হয় এতিয়া সাধাৰণ মানুহে আসলে নিজৰ ট্ৰিটমেণ্টটো ল'ব নোৱাৰে এতিয়া মানুহ মৰিব লাগিব তেওঁ সেই ব্যৱস্থাই কৰি আছে আৰু আনফালদি আপোনালোকে দেখিছে যে তেওঁ এতিয়া চৰকাৰ চলাব নোৱাৰি মদৰ ব্যৱসায়টো আৰম্ভ কৰিবলৈ কৈছে আৰু মদ বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকক টাৰ্গেট দি দিছে আপোনালোকে দেখিছে ইতিমধ্যে 4500 লিটাৰ প্ৰতি মাহে মদৰ বিপণীয়ে আসলতে মদ বিক্ৰী কৰিব লাগিব এতিয়া চাগে তেওঁ এনেকুৱা ব্যৱস্থা কৰিব এই আমাৰ অনলাইন শ্বপিং যে হয় মদৰো অনলাইন ডেলিভাৰী তেওঁ আৰম্ভ কৰিব সেই কাম কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে এতিয়া আমাৰ ফ্লিপকাৰ্টতো মদ পাব এতিয়া ফ্লিপকাৰ্ট মিন্ত্ৰা কিবা কিবি যে আছে সেইবিলাকতো আসলতে হিমন্ত বিশ্ব শৰ্মাই মদৰ যোগান ধৰিব তেওঁ যে চৰকাৰ চলাব নোৱাৰে সেই কথা আজি স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছোঁ আপুনি যে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে আমি দেখিছোঁ এইকেইদিন ভাৰতৰ বিভিন্ন ৰাজ্যত গৈ তেওঁ এই বিজেপিৰ সপক্ষে ভোট ল'বৰ কাৰণে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে কিন্তু এই মুহূৰ্তত অসমখনৰ ৰাইজৰ কি অৱস্থা আজি মূল্য বৃদ্ধিয়ে কুঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক এই মুহূৰ্তত আমি দাবী উত্থাপন কৰিছোঁ আপুনি যদি চৰকাৰ চলাব নোৱাৰে হিমন্ত বিশ্ব ডাঙৰীয়া স্পষ্টকৈ কৈ দিছোঁ যে আপুনি যদি সঁচাকৈ চৰকাৰ চলাব নোৱাৰে তেনেহ'লে পদত্যাগ কৰক আপোনালোকে বজাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে নিৰ্বাচনৰ আগত দেখোন বহুত হোৱা মেহেংগাই আপকি বাৰ মোদী চৰকাৰ ভাজপা আকৌ ভোট দে তেনেকৈ যে আপোনালোকে ইলেকশ্যনৰ সময়ত যে ৰাইজৰ পৰা ভোট আদায় কৰিছিলে এতিয়া ইলেকশ্যনটো শেষ হৈ গ'ল মূল্য বৃদ্ধি যে আপোনালোকে কোনো ধৰণে নিয়ন্ত্ৰণ কৰিব নোৱাৰে গতিকে চৰকাৰ চলাব নোৱাৰে যদি পদত্যাগ কৰক সেই কথা কৈ দিছোঁ